নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 25 জানুৱাৰী আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ বিজেপিক ভোট নিদিয়ে বুলি ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে মুছলমানৰ নাম সংখ্যালঘু মুছলমান ৰাইজে বিজেপিক ভোট নিদিয়াৰ বাবে ভোটাৰ তালিকাৰ পৰা তেওঁলোকৰ নাম কৰ্তন কৰিছে বিজেপি চৰকাৰে নাম কৰ্তন কৰি অবৈধ নাগৰিক হিচাপে সজোৱাৰ ষড়যন্ত্ৰ চলিছে আৰু এইদৰে চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে বিজেপি দল ইলেকশ্যন কমিশ্যন বিজেপিৰ ৰাজনৈতিক আখিলাখ হিচাপে ব্যৱহাৰ হৈছে সংখ্যালঘু মিয়াৰ ওপৰত চলা অন্যায়ৰ বিৰুদ্ধে ৰাজ্য কঁপাব এবিএমছুৱে জংগীতকৈ জংগী আন্দোলনৰ হুংকাৰ এবিএমছুৰ সভাপতি টাইছন হুছেইনৰ সংখ্যালঘু মুছলমান ভোটাৰৰ একপক্ষীয়ভাৱে নাম কৰ্তন কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে নিৰ্বাচন আয়োগ এতিয়া বিজেপিৰ হৈ কাম কৰি আছে এইদৰে ভোটাৰ তালিকাৰ পৰা মিয়া লোকৰ নাম কৰ্তনক লৈ চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল এবিএমছুৰ সভাপতি টাইছন হুছেইন আন এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীৰ লগত থাকিব সংখ্যালঘু সংগঠন নেমছু কিন্তু বান্ধি দিলে চৰ্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এছাৰত অসমীয়া মুছলমান দেশী মুছলমানো টাৰ্গেট হৈছে খিলঞ্জীয়া মুছলমানৰ ঘৰত জাননী যোৱা নাই বুলি মুখ্যমন্ত্ৰীয়ে মিছা মাতিছে মুখ্যমন্ত্ৰীৰ মন্তব্যক উভতি ধৰিলে নেমছুৰ সভাপতি বদৰুল ইছলামে এনআৰচিত নাম থকা কোনো মুছলমানৰে নাম কাটিব নোৱাৰিব সংবিধানৰ নামত শপত খোৱা মুখ্যমন্ত্ৰীৰ মুখত এনে কথা শুবা নাপায় হিমন্ত বিশ্ব শৰ্মা হিন্দু মুছলমান উভয়ে মুখ্যমন্ত্ৰীকে সাম্প্ৰদায়িকতা নহয় উন্নয়নৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰেম আৰু ভাতৃত্ববোধৰ ৰাজনীতি কৰক ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে মুছলমান লোকৰ ওপৰত অত্যাচাৰ বন্ধ কৰক মুখ্যমন্ত্ৰী শৰ্মাই শান্তিৰ অসম গঢ়ক আমি আপোনালোকৰ লগত থাকিম বুলি মন্তব্য নেমছুৰ সভাপতি বদৰুল ইছলামৰ এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কেইবাটাও ডাঙৰ মন্তব্য কৰে নেমছুৰ সভাপতি বদৰুল ইছলামে আন এটা ব্ৰেকিং নিউজ পুনৰবাৰ কংগ্ৰেছ দলক লৈ মহা বিস্ফোৰণ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছ দলক লৈ কৰিছে কেইবাটাও আপত্তিজনক মন্তব্য মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ মনোনয়ন দাখিলৰ অন্তিম দিনা মিয়া মানুহেৰে গুৱাহাটী ভৰিছিল চমৰীয়া গৰৈমাৰী বৰপেটা ধুবুৰী মিয়া মানুহেৰে ভৰিছিল গুৱাহাটী মহানগৰী 700 মানুহৰ ভিতৰত 600 মিয়া মানুহেই কংগ্ৰেছৰ পৰা বিচাৰিছে নিৰ্বাচনৰ টিকট কংগ্ৰেছে শীঘ্ৰেই প্ৰকাশ কৰক তালিকা ৰাজীৱ ভৱন এতিয়া মুছলমান লোকৰ মছজিদলৈ পৰিৱৰ্তন হৈছে ৰাজীৱ ভৱন সলনি হৈছে মুছলমান লোকৰ মছজিদলৈ তেওঁলোকে কেৱল প্ৰাৰ্থীৰ সংখ্যাহে দিছে নাম প্ৰকাশ কৰা নাই টিকট লাভৰ কাৰণে মিয়াই কংগ্ৰেছক দিছে 50,000 টকা মিয়াই বিজেপিক হৰুৱাবলৈ কংগ্ৰেছক দিছে এই ধনৰাশি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য মিয়াই দিয়া টকাই নিৰ্বাচনত ব্যৱহাৰ কৰিছে কংগ্ৰেছ দলে বিজেপিক হৰুৱাবলৈ মিয়াই আৰম্ভ কৰিছে এতিয়া নতুন ৰাজনৈতিক জেহাদ কংগ্ৰেছ যদি জয়ী হয় শপত গ্ৰহণৰ দিনা গুৱাহাটী ভৰিব মিয়া লোকেৰে কংগ্ৰেছে অসমৰ ভৱিষ্যত মিয়াৰ হাতত এৰি দিছে এইদৰে কংগ্ৰেছক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে আগতে মিয়া মানুহ এনেকৈ গুৱাহাটীলৈ আহিবলৈ ভয় কৰিছিল এতিয়া কংগ্ৰেছৰ বৰ্তমানৰ নেতাসকলৰ কাৰণে মিয়া মানুহ গুৱাহাটীলৈ আহিবলৈ ভয় নকৰে আমাৰ নেতাই পাকিস্তানী আমি কিয় বহি থাকিম মিয়াই এইদৰে কয় কংগ্ৰেছক পূৰ্ণ সমালোচনা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছ দলক লৈ পুনৰবাৰ যোৱাকালি সাংবাদিকৰ আগত কেইবাটাও আপত্তিজনক মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে কংগ্ৰেছ দল আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছ দলে আন এটা গুৰুত্বপূৰ্ণ খবৰ সামাজিক মাধ্যমত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিশেষ পোষ্ট হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নিজ পুত্ৰৰ দৰে মৰম কৰি অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত আগুৱাই দিয়া প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াকেই তেওঁ প্ৰতাৰণা কৰিছিল সেইজন মানুহে অসমবাসীকো ইমান দিনে প্ৰতাৰণা কৰি আহিছে এই প্ৰতাৰণা বিজেপি দলৰ মুখ্য চৰিত্ৰ কমলপুৰৰ হাতীখলা পথাৰত কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত অনুষ্ঠিত বিশাল মাণ্ডলিক কৰ্মী সভাত অংশ লৈ অসমৰ ৰাইজক প্ৰতাৰণা কৰা বিজেপি চৰকাৰক উফৰাই কংগ্ৰেছৰ নেতৃত্বত নতুন বৰ অসম গঢ়িবলৈ উৎফুল্লিত হৈ পৰিছে ৰাইজ এই সভাত অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ পৰ্যবেক্ষক তথা প্ৰাক্তন মন্ত্ৰী বন্ধু তিৰ্কী ডাঙৰীয়া বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া বহু জ্যেষ্ঠ কংগ্ৰেছ নেতাসকল উপস্থিত থাকে এইদৰে
বিজেপি চৰকাৰৰ বিৰুদ্ধে সামাজিক মাধ্যমত পোষ্ট কৰি মুখ্যমন্ত্ৰীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। লগতে গৌৰৱ গগৈৰ আন এক ডাঙৰ মন্তব্য, বিজেপিৰ টিকট পাবলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক গালি পাৰিব লাগে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টিকেট নিদিয়ে প্ৰাৰ্থিত্বৰ প্ৰত্যাশীক যদিহে সৰ্বানন্দ সোণোৱালক গালি নাপাৰে, তৰুণ গগৈকো ডেগাৰ মাৰিছিল হিমন্ত বিশ্ব শৰ্মাই। এইদৰে হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কেইবাটাও বিস্ফোৰক মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰাখি পৰিছে, শাসনত থকা দল বিজেপিয়ে ভোট চুৰি কৰা ঘটনা অতিকৈ দুৰ্ভাগ্যজনক। নিৰ্বাচনী বিষয়াৰ কাম বিজেপি নেতা কৰ্মীয়ে কেনেকৈ কৰিব পাৰে? নিৰ্বাচন আয়োগে বিজেপিক জিকাবলৈ ঠিকা লৈছে নেকি? বিজেপিক গণতান্ত্ৰিক ব্যৱস্থা ধ্বংস কৰিবলৈ দিয়া নহ'ব। এইদৰে বিজেপিৰ ভোট চুৰিৰ প্ৰসংগত বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে মন্ত্ৰী অশোক সিংঘালৰ বিৰুদ্ধেও সৰব হৈ পৰিছে। মুঠতে ভোট চুৰিৰ বিৰুদ্ধে এতিয়া মাত মাতিছে আকাশ দলে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ভোটাৰ তালিকাৰ পৰা ভোট কৰ্তনৰ আঁৰত আছে বিজেপি নেতা, সেই কথা ইতিমধ্যেই সত্য প্ৰমাণিত হৈছে। চৰকাৰী অফিচত বহি ভোট চুৰি কাৰ্যত লিপ্ত হৈছে ভাৰতীয় জনতা পাৰ্টীৰ নেতা। বকুত এই ঘটনা পোহৰলৈ অহাৰ পিছতেই সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। যোৰহাট জিলা আয়ুক্ত বিজেপি নেতাকে ধৰি 7জনৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ তৰিছে বিধায়ক অখিল গগৈয়ে। কংগ্ৰেছেও এজাহাৰ দাখিল কৰি বিচাৰিছে পূৰ্ণ তদন্ত। পিছে বিজেপিৰ এই কুমন্ত্ৰণাত কিয় সহযোগ কৰিছে জিলা আয়ুক্তকে ধৰি একাংশ প্ৰশাসনিক বিষয়াই, তাক লৈ উত্থাপন হৈছে ডাঙৰ প্ৰশ্ন। নিৰ্বাচন আয়োগ যেন এক প্ৰকাৰ বিজেপি দলক 26ৰ বিধানসভা নিৰ্বাচনত জিকাবলৈ তৎপৰ হৈ পৰিছে। ইতিমধ্যেই কেইবাটাও এজাহাৰ দাখিল কৰা হৈছে ভোট চুৰি সন্দৰ্ভত বিজেপি আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে। অন্য এটা খবৰ, বকুৰ ঘটনাৰ পাছত এইবাৰ তেজপুৰত ভাইৰেল হৈছে বিস্ফোৰক অডিঅ' কল। বিজেপিৰ নিৰ্দেশত জিলা আয়ুক্তই ভোট কৰ্তনত আগভাগ লোৱাৰ অভিযোগ উত্থাপন হৈছে তেজপুৰত। ভুৱা পৰিচয়েৰে একাংশ বিজেপি কৰ্মীয়ে হকে বিশকে ভোটাৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে তেজপুৰত। ইয়াৰ বিৰুদ্ধে গৰজি উঠিছে এতিয়া তেজপুৰৰ স্থানীয় দল সংগঠনসমূহ। ভুৱা পৰিচয় ব্যৱহাৰ কৰাৰ বিৰুদ্ধে সৰব যমুনামুখৰ ৰুমাচন্দ নামৰ মহিলাগৰাকীয়ে তৰিলে গোচৰ। তেজপুৰতো বিজেপিয়ে ভোট চুৰিৰ কাৰ্যৰ এনে নিকৃষ্ট কাণ্ড সংঘটিত কৰিছে, যাৰ বাবে এতিয়া কৰিছে প্ৰতিবাদ তেজপুৰবাসীয়ে। অন্য এটা খবৰ, 3টা শিবিৰত বিভক্ত হৈছে ৰাজ্যিক বিজেপি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক কেন্দ্ৰ কৰি সৃষ্টি হৈছে শিবিৰ 3টা। এই বিস্ফোৰক মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। কংগ্ৰেছক আসন বুজাবুজিৰ বাবে ৰাইজৰ দলে বান্ধি দিয়া ডেডলাইন সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত গৌৰৱ গগৈয়ে আগবঢ়ালে এই মন্তব্য। বিভক্ত শিবিৰৰ বাবে বিজেপিয়ে শাসকীয় মিত্ৰজোঁটৰ আন দলকেইটাৰ সৈতে আসন বুজাবুজি কৰিব পৰা নাই বুলি মন্তব্য এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ। মুঠতে NDAৰ মিত্ৰজোঁটক লৈও বিজেপিক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে। লগতে 2026 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে জয়ী লাভ কৰিব আৰু অসমৰ ৰাইজে কংগ্ৰেছ দলক বিশ্বাসত লৈ পুনৰবাৰ চৰকাৰ গঠন কৰাব কংগ্ৰেছ দলৰ। এইদৰে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰ, নিৰ্বাচনলৈ যিমানেই দিন চমু চাপি আহিছে সিমানেই টাৰ্গেট বাঢ়িছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 103ৰ পৰা টাৰ্গেট বাঢ়িল 106লৈ। অৱশ্যে বিজেপিৰ এই টাৰ্গেট ব্যৰ্থ কৰিবলৈ মিয়াইখেনো জেহাদ কৰিছে অসমত, আৰু সেই জেহাদত সহায় কৰিছে অখিল গগৈ আৰু কংগ্ৰেছ দলে। বৰক্ষেত্ৰীত মহিলা উদ্যমিতাৰ ধন বিতৰণ কৰি এইদৰে কংগ্ৰেছ দল আৰু ৰাইজৰ দলৰ সন্দৰ্ভত আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ, গেল হিমন্ত চৰকাৰ গেল। বিজেপি চৰকাৰত অতিষ্ঠ হৈ কংগ্ৰেছৰ সভালৈ দলে বলে আহিছে হাজাৰ মহিলা। 2026 চনত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ পতন হৈ কংগ্ৰেছৰ চৰকাৰ হ'ব, এই কথা প্ৰমাণ হৈ গ'ল। জনসভাত
তীব্ৰ ভাষাৰে বিজেপিক সমালোচনা কৰিছে কংগ্ৰেছৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পিছত অসমত আৰু নাথাকে বিজেপি চৰকাৰ। ইতিমধ্যে ৰাজ্যৰ মহিলাসকল কংগ্ৰেছ দলৰ বাবে ওলাই আহিছে। ৰাজ্যৰ মহিলাসকলে কংগ্ৰেছ দলক ভোট দি কংগ্ৰেছ দলক জিকাব বুলি মন্তব্য কৰিছে ধুবুৰীৰ কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনে। অন্য এটা খবৰ, 1 কোটি মুছলমানে কঁপাব সমগ্ৰ অসম। এছআৰৰ জৰিয়তে চৰকাৰে বৈধ সংখ্যালঘু নাগৰিকক বেআইনীভাৱে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ চকী উফৰাই দিয়া হ'ব। লগতে 1 কোটি মুছলমানে ৰাজ্যৰ ৰাজপথ কঁপাই প্ৰতিবাদ কৰাৰ হুংকাৰ প্ৰদান কৰা হৈছে। অসমত হিমন্ত বিশ্ব শৰ্মাৰ যিমান অধিকাৰ আছে মিয়া মুছলমানসকলৰো সিমানেই অধিকাৰ আছে। এইখন অসম হিমন্ত বিশ্ব শৰ্মাৰ পৈতৃক সম্পত্তি নহয়। বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ভোট চুৰিক লৈ এইদৰে সৰব হৈ পৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ। সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা ভোট চুৰিৰ বিৰুদ্ধে বিজেপি দলক লৈ কেইবাটাও ডাঙৰ আৰু আপত্তিজনক মন্তব্য কৰা হৈছে। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ, আমাৰ চৰকাৰ আহিলে 7 দিনৰ ভিতৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জেলত পঠাম, এই দাবী কৰিছে বিধায়ক অখিল গগৈয়ে। 2026 চনৰ বিধানসভা নিৰ্বাচনত যদি বিৰোধী মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব পাৰে আৰু চৰকাৰ গঠন কৰাৰ ঠিক 7 দিনৰ ভিতৰতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জেলত দিব বিৰোধী চৰকাৰে, 26ত কাৰ চৰকাৰ হ'ব, কংগ্ৰেছ নে বিজেপিৰ? কমেণ্ট বক্সৰ জৰিয়তে জনাই দিয়ক। বিধায়ক অখিল গগৈয়ে ইতিমধ্যেই ৰাজহুৱা সভাত মুকলিকৈ ঘোষণা কৰি কৈছে যে যদিহে কিবা প্ৰকাৰে ৰাজ্যত যদি কংগ্ৰেছৰ বা বিৰোধীৰ চৰকাৰ হয় তেন্তে 7 দিনৰ ভিতৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জেলত দিয়া হ'ব। হিমন্ত বিশ্ব শৰ্মা যিসমূহ কেলেংকাৰী কৰিছে সেই কেলেংকাৰীৰ তদন্ত হ'ব বিৰোধীৰ চৰকাৰ হ'লে। অন্য এটা খবৰ, এছআৰৰ বিসংগতিক লৈ প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এছআৰত কোনো বিতৰ্ক নাই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। এছআৰত কোনো হিন্দু মানুহৰ ঘৰত নটিচ যোৱা নাই বুলিও মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। কোনো অসমীয়া মুছলমানৰ ঘৰতো যোৱা নাই জাননী এছআৰক লৈ। মিয়াক নটিচ দি থাকিব লাগিব, নহ'লে মিয়া মূৰৰ ওপৰত উঠিব বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাক। মিয়াক যিমান পাৰোঁ মিয়াক সিমান দিগদাৰি দি থাকিম, ইয়াত কোনো লুকাবলগীয়া নাই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মিয়াসকলে বুজি পাব লাগিব যে অসমীয়াসকলে প্ৰতিৰোধ কৰি আছে মিয়াসকলক। এছআৰতো 2ৰ পৰা 4খন নটিচ যাব, উচ্ছেদৰ নটিচো যাব মিয়াক। মিয়াৰ লগত এইবোৰ মই কৰি থাকিম, আইনৰ গণ্ডিৰ ভিতৰত থাকি আমি মিয়াক দিগদাৰি দি যাম। এইদৰে মিয়াৰ সন্দৰ্ভত পুনৰবাৰ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। আমাৰ জাতিক শেষ কৰাৰ চেষ্টা কৰাসকলৰ সৈতে কেতিয়াও নাথাকোঁ, এছআৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰ, 7 দিনৰ ভিতৰত মিত্ৰতা নহ'লে পাছত মিত্ৰতা কৰি লাভ নাই। মিত্ৰতাক লৈ ক'ত ভুল কৰিছে বিৰোধীয়ে? মিত্ৰতা আৰু আসন বুজাবুজিৰ বাবে কিহলৈ বাট চাইছে কংগ্ৰেছ দলে? মিত্ৰতা সন্দৰ্ভত কংগ্ৰেছৰ বৰ্তমানৰ স্থিতিয়ে দলটোৰ নিজৰেই বিপদ মাতিব নেকি? বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত জ্যেষ্ঠ সাংবাদিক অদীপ কুমাৰ ফুকনৰ এই গুৰুত্বপূৰ্ণ মন্তব্য। যদি 7 দিনৰ ভিতৰত বিৰোধীয়ে মিত্ৰতা নকৰে তেন্তে পিছত মিত্ৰতা কৰি কোনো ধৰণৰ লাভ নাই, কিয়নো বেছি দিন নাই নিৰ্বাচনলৈ। এতিয়াই কৰি লওক মিত্ৰতা, অন্যথা 2026 চনৰ বিধানসভা নিৰ্বাচনত পুনৰবাৰ বিজেপিয়ে অসমত যে চৰকাৰ গঠন কৰিব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে। পৰৱৰ্তী খবৰ, এতিয়া অমৃতকাল। অমৃতকালত ঘোষ মানে টকা পইচা নহয়, অমৃতকালত ঘোষ মানে বাৰীৰ শাক পাচলি ধান চাউল নহয়। এতিয়া এনে কি আখিল ঘোষ হিচাপে ৰাজ্যৰ সৰ্বময় কৰ্তাজনে আপোনাৰ বিচাৰি দিব পাৰে আপোনাৰ মৌলিক অধিকাৰ, যি অধিকাৰ সাব্যস্ত কৰিবলৈ সংবিধানে আপোনাক দিছে অকলে সিদ্ধান্ত লোৱাৰ অপাৰ ক্ষমতা। কিন্তু কি সেই কোনে কিয় ঘোষ হিচাপে বিচাৰিলে কাৰ মৌলিক অধিকাৰ? ৰাইজক মৌলিক অধিকাৰ দিব লাগে, এইদৰে এতিয়া দাবী উত্থাপন কৰা হৈছে। বিজেপি চৰকাৰৰ দিনত ৰাইজৰ মৌলিক অধিকাৰ খৰ্ব হৈছে বুলি ক্ষোভিত হৈ পৰিছে একাংশ ৰাইজ। অন্য এটা খবৰ, 2026 চনৰ প্ৰথমটো মাহতেই ৰাজ্যত মুকলি কৰা হ'ল 2খনকৈ নতুন টোল গেট। প্ৰায় 12 দিনৰ ভিতৰত ৰঙামাটি আৰু চুলুঙত মুকলি কৰা হ'ল 2খনকৈ টোল প্লাজা। এবাৰ গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলঙত স্থাপন কৰা হ'ব টোল প্লাজা।
এই ঘোষণাৰ পিছতেই সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা উত্তৰ গুৱাহাটীবাসীৰ। টোল গেট মুকলি কৰাক লৈ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এতিয়া ক্ষোভত ফাটি পৰিছে ৰাইজসকল। হিমন্ত বিশ্ব শৰ্মাই টোল গেট স্থাপন কৰি ৰাইজক লুটপট কৰিছে বুলি মন্তব্য ক্ষোভিত ৰাইজৰ। সমাগত 26 জানুৱাৰী গণৰাজ্য দিৱস 25 আৰু 26 জানুৱাৰীত ৰেড জোন ঘোষণা কৰা হৈছে। গোলাঘাটৰ জিলা প্ৰশাসনৰ ফালৰ পৰা জৰুৰী জাননী জাৰি কৰা হৈছে। সমাগত গণৰাজ্য দিৱস 26 জানুৱাৰী আৰু 25 জানুৱাৰীত ৰেড জোন ঘোষণা কৰা হৈছে। গণৰাজ্য দিৱসৰ পূৰ্বে জনতাৰ সুৰক্ষা আৰু নিৰাপত্তাৰ খাতিৰত ৰেড জোন ঘোষণা কৰা হৈছে। গোলাঘাট জিলা প্ৰশাসনে জাৰি কৰিছে জৰুৰী নটিছ। গোলাঘাট জিলা প্ৰশাসনৰ ডাঙৰ সিদ্ধান্ত। 8টাকৈ স্থানত ৰেড জোন হিচাপে চিহ্নিত কৰিছে জুডিচিয়েল কোৰ্ট কমপ্লেক্সে। জিলা আয়ুক্তৰ কাৰ্যালয়, সকলো থানা, হাস্পতাল, ৰেলৱে ষ্টেচন, কাজিৰঙা অভয়াৰণ্য, তৈলখাট, APDCL, ASEBৰ সামূহিকভাৱে ৰেড জোন ঘোষণা কৰা হৈছে। গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত গোলাঘাট জিলা প্ৰশাসনৰ এই নিৰ্দেশনা নিৰ্ধাৰিত স্থানত উৰুৱাব নোৱাৰিব ড্ৰোন। অন্য এটা খবৰ, বিজেপিৰ বিৰুদ্ধে ওলাই আহিছে খিলঞ্জীয়া ৰাইজ। জীৱিত ব্যক্তিক মৃত সজোৱা সকলৰ কথা বিষম হ'ব। এবাৰ খিলঞ্জীয়া ৰাইজৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। বিজেপিৰ বিৰুদ্ধে এইবাৰ ওলাই আহিছে খিলঞ্জীয়া ৰাইজ। হকে বিশকে নাম কৰ্তন কৰা বিয়লুক শেষ সকিয়নি প্ৰদান কৰা হৈছে। জীৱিত ব্যক্তিক মৃত সজোৱা বিয়লৰ অৱস্থা বিষম হোৱাৰ শংকাৰ। 109 জনৰ নাম কৰ্তনৰ আবেদনক লৈ গৰজি উঠিছে কৃষক মুক্তি। বিজেপিক ভোট নিদিয়াসকলৰ নাম কৰ্তনৰ ষড়যন্ত্ৰ চলোৱাৰ অভিযোগ। শিৱসাগৰত মুখ্যমন্ত্ৰীয়ে হিন্দু মুছলমানৰ সংঘাত লগোৱা এৰক। শিৱসাগৰৰ পৰাই বিজেপিক হুংকাৰ দি এই বিস্ফোৰক মন্তব্য। বিজেপিৰ বিৰুদ্ধে এইবাৰ কোনো অচিনাকি লোক নহয়। বিজেপিৰ এছাৰ প্ৰক্ৰিয়া আৰু ভোট চুৰিৰ সন্দৰ্ভত খিলঞ্জীয়া ৰাইজসকল ক্ষোভিত হৈ পৰিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে। ভোট চুৰিৰ কাৰ্য অতি শীঘ্ৰেই বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে খিলঞ্জীয়া ৰাইজে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে। গণতন্ত্ৰ দিৱসৰ পূৰ্বে দুষ্ট চক্ৰৰ ভয়ংকৰ ষড়যন্ত্ৰ। ৰেল লাইনত ভয়ংকৰ বিস্ফোৰণ, 5 সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ। গণতন্ত্ৰ দিৱসত দেশ কঁপোৱাৰ ভয়ংকৰ ষড়যন্ত্ৰ সন্ত্ৰাসবাদীৰ। পঞ্জাৱৰ ৰেল লাইনত ভয়ংকৰ বিস্ফোৰণ। এফালে ৰেল লাইনত বিস্ফোৰণ, আনফালে গ্ৰেপ্তাৰ সন্ত্ৰাসবাদী। বিস্ফোৰণৰ পাছতেই আহত মালবাহী ট্ৰেইনৰ লোকো পাইলট। পঞ্জাৱৰ ফাতেহগড়ৰ চাহাব ৰেল লাইনত এই বিস্ফোৰণৰ ঘটনা। গণতন্ত্ৰ দিৱসৰ পূৰ্বে পঞ্জাৱ কঁপোৱাৰ ষড়যন্ত্ৰ সন্ত্ৰাসবাদীৰ। 2.5 কিলোগ্ৰাম RDX সহ গ্ৰেপ্তাৰ 5 ইণ্টাৰনেশ্যনেল টেৰৰিষ্ট। বিস্ফোৰণ ঘটোৱাৰ ষড়যন্ত্ৰত পাকিস্তানী চোৰাংচোৱা সংস্থা জড়িত থকাৰ সন্দেহ। পঞ্জাৱৰ হুচিয়াপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে 5 সন্ত্ৰাসবাদীক। গণতন্ত্ৰ দিৱসৰ প্ৰাকক্ষণত সমগ্ৰ ভাৰত কঁপোৱাৰ এই ভয়ংকৰ ষড়যন্ত্ৰ সন্ত্ৰাসবাদী কেইটাৰ। এটা জৰুৰী খবৰ, এটা ব্ৰেকিং নিউজ। মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ্থীক বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী এক্সামক লৈ SOP জাৰি কৰা হৈছে। 35টাকৈ নীতি নিৰ্দেশনা মানিব লাগিব পৰীক্ষাৰ্থীসকলে। এটা গুৰুত্বপূৰ্ণ খবৰ, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক। মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ। মেট্ৰিক হায়াৰ ছেকেণ্ডাৰীক লৈ কঠোৰ ৰাজ্যৰ শিক্ষা বিভাগ। তন্নকৈ তালাচী চলোৱা হ'ব প্ৰতিগৰাকী পৰীক্ষাৰ্থীক। প্ৰশ্নকাকত ফাদিল নহ'বলৈ কঠোৰ আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড। প্ৰতিটো পৰীক্ষাৰ কোঠাতেই CCTV বাধ্যতামূলক কৰা হৈছে। প্ৰশ্নকাকত আৰু উত্তৰবশী খোলা কোঠাত থাকিব CCTV নিৰীক্ষণ। পৰীক্ষা কেন্দ্ৰৰ নিৰীক্ষকে ভিতৰলৈ নিব নোৱাৰিব নিজৰ মোবাইল ফোন। পৰীক্ষা কেন্দ্ৰৰ প্ৰৱেশদ্বাৰ বাৰান্দাত থাকিব লাগিব CCTV কেমেৰাৰ ব্যৱস্থা। পৰীক্ষা ৰুমৰ পিছফালৰ দৰ্জা খিৰিকী থাকিব সম্পূৰ্ণ বন্ধ। ৰাজ্যৰ কোনো পৰীক্ষা কেন্দ্ৰত পলম হ'ব নোৱাৰিব পৰীক্ষা। ব্যক্তিগত খণ্ডৰ শিক্ষক থাকিব নোৱাৰিব নিৰীক্ষক হিচাপে পৰীক্ষা হলত। শালীনতা বজাইহে ছাত্ৰীক চেকিং কৰিব পাৰিব পৰীক্ষা কেন্দ্ৰত। কেন্দ্ৰ তত্ত্বাৱধায়কৰ হাতত নিৰীক্ষক বিষয়া কৰ্মচাৰীয়ে জমা দিব লাগিব। মেট্ৰিকৰ প্ৰশ্নকাকত ছপা প্ৰক্ৰিয়া হ'ব পৰিৱৰ্তন। ইংৰাজী, অসমীয়া, বড়ো, হিন্দী ভাষাত ছপা হ'ব এইবাৰৰ প্ৰশ্নকাকত। 2026 বৰ্ষৰ হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সাম আৰু মেট্ৰিক এক্সামক লৈ এই SOP জাৰি কৰা হৈছে। অন্য এটা খবৰ, ভোট চুৰি ভোটাৰক হাৰাশাস্তিয়েই এতিয়া বিজেপিৰ একমাত্ৰ হাতিয়াৰ। অসমৰ পৰা গুজৰাটলৈ মুকলি ভোট চুৰিত নামিছে এতিয়া ভাৰতীয় জনতা পাৰ্টি। বিজেপিয়ে কেৱল কৰিছে ভোট চুৰিৰ কাণ্ড। নিৰ্বাচন জিকিবলৈ যেন একমাত্ৰ আখিলায়া। স্বৈৰতন্ত্ৰৰ দিশে আগবাঢ়িছে নেকি ভাৰতবৰ্ষ?
যোনটো ৰাজ্যতেই নিৰ্বাচন অনুষ্ঠিত হয় সেইটো ৰাজ্যতেই দেখিবলৈ পোৱা যায় যে এছআৰ প্ৰক্ৰিয়া আৰম্ভ হয় আৰু যিটো ৰাজ্যত এছআৰ হৈ আছে সেইটো ৰাজ্যতেই ভোট চুৰি কৰি আছে ভাৰতীয় জনতা পাৰ্টিয়ে। এইদৰে বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীক। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ, ট্ৰাম্পক প্ৰত্যুত্তৰ ইৰাণক লক্ষ্য কৰিলেই হ'ব ভয়ংকৰ পৰিস্থিতি, সাজু হৈ আছে ইৰাণ সেনা। এবাৰ ডনাল্ড ট্ৰাম্পক অপেন সকিয়নি প্ৰদান কৰা হৈছে ইৰাণৰ ফালৰ পৰা। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক প্ৰত্যুত্তৰ দিয়া হৈছে ইৰাণৰ তৰফৰ পৰা। ইৰাণক লক্ষ্য কৰিলেই ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰ, সাজু হৈ আছে ইৰাণী সেনা। কোনো কাৰণতেই আত্মসমৰ্পণ নকৰে ইৰাণে। ভয়াৱহ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণৰূপে সাজু এতিয়া ইৰাণ। আমেৰিকাই ইৰাণক আক্ৰমণ কৰিলেই ইয়াৰ পৰিণাম ভয়ংকৰ পৰিস্থিতি হ'ব। ইৰাণত আক্ৰমণ কৰিলেই যুদ্ধ ঘোষণা কৰিব ইৰাণে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে। আমেৰিকা আৰু ইৰাণৰ মাজত হ্ৰাস পাইছিল উত্তেজনা। ইৰাণে প্ৰতিবাদকাৰীৰ ওপৰত ব্যৱস্থা নোলোৱাৰ দিছিল প্ৰতিশ্ৰুতি, কিন্তু ইৰাণে আমেৰিকাক সকিয়নি দি নস্যাৎ কৰে এই কথা। ইৰাণে কয় প্ৰতিবাদকাৰীক ক্ষমা কৰি দিয়া নহ'ব, দৰকাৰ পৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধৰ ঘোষণা কৰা হ'ব বুলি প্ৰত্যুত্তৰ দিছে ডনাল্ড ট্ৰাম্পক ইৰাণে। এটা জৰুৰী খবৰ আহি গ'ল মুখ্যমন্ত্ৰীৰ ফোন নম্বৰ 114ত ফোন কৰি ডাইৰেক্ট CMক স্বামীৰ বিৰুদ্ধে দিব পাৰিব অভিযোগ, লগে লগেই হ'ব একশ্যন। বহুবিবাহ কৰা স্বামীসকলৰ বিপদ নিশ্চিত। দ্বিতীয় বিবাহ কৰা স্বামীসকল সাৱধান হৈ পৰক। মুকলি কৰা হৈছে মুখ্যমন্ত্ৰীৰ হেল্পলাইন নম্বৰ 114। স্বামীৰ বিৰুদ্ধে পোনপটীয়াকৈ মুখ্যমন্ত্ৰীক অভিযোগ দিব পাৰিব পত্নীয়ে, লগে লগেই লোৱা হ'ব তেনে স্বামীৰ বিৰুদ্ধে একশ্যন। স্বামীসকলে যদি বিশ্বাসঘাতকতা কৰে অভিযোগ দিয়ক। এতিয়াৰে পৰা দ্বিতীয় বিবাহ কৰা স্বামীৰ বিৰুদ্ধে ডাইৰেক্ট মুখ্যমন্ত্ৰীক দিব পাৰিব আপুনি অভিযোগ। দ্বিতীয় বিবাহ কৰা স্বামীসকল সাৱধান হৈ পৰক। মুকলি হ'ল মুখ্যমন্ত্ৰীৰ হেল্পলাইন নম্বৰ 114। কোনো কাৰণতেই ৰাজ্যত নহ'ব দ্বিতীয় বিবাহ। স্বামীৰ বিৰুদ্ধে পোনপটীয়া অভিযোগ দিবলৈ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ ফালৰ পৰা 114 হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে।